নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো আৰু আপোনালোকৰ কাৰণে সদায় যেহেতু ভিডিঅ' এটা প্ৰস্তুত কৰোঁ আৰু আজিও আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছো আসলতে কি হৈছে যে মই যাত্ৰাবোৰ বহুত বেছি কমাই দিলো বহুত বেছি মানে কি কমাই দিয়া নিচিনা হ'ল ইয়াৰ কাৰণ আছে কেইবাটাও কাৰণ মই তাৰে মূল কাৰণটো আপোনালোকক জনাও যে মাজতে মোক লৈ অলপ কিবা খেলিমেলি হৈছিলে মানে খেলিমেলি নহয় মানে এজন মানুহে কিবা এটা কথা কৈছিলে সেই এজন মানুহে কথাটোতে মই অলপ মনত আঘাত পাইছিলো আসলতে আপোনালোকে জানে মোৰ লগত আগৰ পৰা আছে আপোনালোকে সেই যে মনত অলপ আঘাত পালো এতিয়া মানে কি হৈছে যে সেই তেতিয়াৰ পৰা মোৰ মানে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এনেকুৱা ধৰণলৈকে মানে বহুত দিনলৈকে আসলতে নিমন্ত্ৰণবোৰ লৈ থোৱা আছিলে এতিয়া নিমন্ত্ৰণবোৰ লৈ থোৱা আছিলে হয় কিন্তু মই এতিয়া মানে যাবলৈ মানে মোৰ সেইটো মানে উদ্যমটো কমি গ'ল সেইকাৰণে আসলতে মোক চাগে আপোনালোকে বহুতে বেয়া পাইছে আসলতে মোৰ ভুল হৈছে আসলতে মই এইটো জানো যে মই ভুল কৰি আছো কাৰণ মই মানে আপোনালোকক ফোন কৰিলে আপোনালোকৰ নিমন্ত্ৰণবোৰ মই লৈ আছো যে মই যাম মই কৈ দিওঁ যে মই জুলাইত যাব পাৰিম বা আগষ্টত যাব পাৰিম ছেপ্টেম্বৰত যাব পাৰিম মই জানো যে মোৰ নিমন্ত্ৰণ কিমানবোৰ ৰৈ আছে কিন্তু কি হয় যে যেতিয়া যাওঁ বুলি ভাবো সেই সময়ত মই কোনোবা নহয় কোনোবা কিতে যে মই থমকি ৰ'ব লগা হৈ যায় নাযাওঁ নেকি এনেকুৱা ধৰণৰ কিবা এটা মানে মনলৈ ভাৱ আহে সেইকাৰণে হয়তো মানে আপোনালোকে শুনিয়ে আছে যে আজি দুমাহমানৰ পৰা মই কৈ আছো নামনিলৈ যাম মই নলবাৰী যাম মই পাঠশালা যাম মই বৰপেটা যাম গোৱালপাৰা যাম কিমান বাৰ কৈ আছো চাওকচোন কিন্তু মই যাবলৈ মানে মোক সাহস কৰিব পৰা নাই বা আগতেও মই আপোনালোকে জানেই যে মই যলৈ যাওঁ আপোনালোকক জনায়ে গৈছিলো যে মই মানে ওচৰ পাজৰ বহুত ঠাইলৈ গৈ থকা হৈছিলে ধৰি লওক নগাঁও গৈ থাকো বা বালিপাৰা আমাৰ তেজপুৰ বিশ্বনাথ চাৰিআলি বিভিন্ন ঠাইত মই গৈ থাকো কিন্তু এতিয়া মানে সেই উদ্যমটো আসলতে মোৰ কমি গ'ল মই জানো যাৰ বাবে আপোনালোকৰ যথেষ্ট মানে মনত দুখ পাইছে কিছু লোকৰ কাম কিছুমান ৰৈ গ'ল মানে যেতিয়া আকৌ ঠিক কৰি দিছে আসলতে এইটো কথা মোক খুব বিশ্বাস কৰোঁ কাৰণ যেতিয়া খুব এটা দৰকাৰী বা সত্য কথা কোৱা হয় তেতিয়াহে যেতিয়া তেনেধৰণে মতা বুলি আমাৰ এটা বিশ্বাস আছে আৰু তেনেধৰণে মানে যাত্ৰাবোৰ ৰৈ যোৱাৰ কাৰণে সকলে যাত্ৰাবোৰ ৰৈ যোৱাৰ কাৰণে আপোনালোকে মোক অলপ চাগে মনতে আঘাত পাইছে বা আগৰ দৰে ফোনবোৰ ৰিচিভ কৰিবলৈ মন নোযোৱা হ'ল বিভিন্ন কথা আৰু কিন্তু সেই এটা কথাৰ কাৰণে মোৰ সেই কথাখিনি হৈছে মই জানো যে আপোনালোকে মোৰ লগত আছে আপোনালোকে মোক সাহস দি আছে যাব লাগে বা মোৰ সেইখিনি মোৰ দম আছে সেইখিনি মোৰ সাহস আছে আপোনালোকে মোক যথেষ্ট মৰম আৰু ভাল পায় কিন্তু মই মানে কোনোবা নহয় আকৌ বদনামী হোৱাৰ ভয়ত বা কোনোবা এজনে কিবা এটা কৈ দিয়াৰ ভয়ত মই যাবলৈ মানে মন নাযায় আগতে গুৱাহাটী মাহটোত 4 বাৰমান গৈছিলো আপোনালোকে জানেনে কৈ পেলাইতো যাওঁ নোকোৱাকৈও বহুত বাৰ গৈছিলো কিন্তু লাষ্ট দুমাহত মাত্ৰ মই এবাৰ গুৱাহাটী যাবলৈ পাৰিছো কাৰণ মই সেই মানে কথাটো মোৰ নহয়গে মানে নোৱাৰোগে মিলাব গতিকে যি কি নহওক নোযোৱাৰ কাৰণে আপোনালোকৰ কাৰণে ভাল হৈছে কাৰণ সদায় ভিডিঅ' দিব পাৰিছো সদায় আপোনালোকক নতুন নতুন কথা কিছুমান মই ক'বলৈ পাৰিছো আৰু আজি কিমান তাৰিখ আজি 4 তাৰিখ নেকি আজি 4 জুলাই তাৰিখে ৰাতি মই আপোনালোকৰ কাৰণে লাইভ আহিম দেই কথা পাতিম আপোনালোকে যদি ভিডিঅ'টো চাই লাইভ 9:30 মান বজাত লাইভ কথা পাতিবলৈ চেষ্টা কৰিম বাৰু যি কি নহওক মই আপোনালোকক এটা মূল কথা আপোনালোকক জনাও যে বহুতেই আপোনালোকে কোৱা শুনিছে যে বজৰং বাণখন পাঠ কৰিব নালাগে বহুতেই আপোনালোকক কৈ আছে যে বজৰং বাণখন প্ৰাণৰ ভয় থাকিলে পাঠ কৰিব যেতিয়া আপোনাৰ মৃত্যুৰ ভয় থাকিব তেতিয়া বজৰং বাণখন পাঠ কৰিব তেনেকুৱা ধৰণৰ বিভিন্ন কথা আসলতে প্ৰথমতে ময়ো ভাবিছিলো যে এনেকুৱা হয়তো হ'ব পাৰে কাৰণ বিভিন্ন লোকৰ কথা শুনি থাকো বহুতেই বহুত কথা কৈ থাকে কিছুমানে কয় পাঠ কৰিবলৈ কিছুমানে কয় পাঠ নকৰিবলৈ এতিয়া যেতিয়া মই বজৰং বাণখন পাঠ কৰিবলৈ ললো যেতিয়া মোৰ বজৰং বাণখনৰ শব্দখিনি কথাখিনি মোৰ মনলৈ আহিল আৰু কিনো লিখা আছে তাত বজৰং বাণখিনি কি সহায় কৰিব পাৰে আপোনালোকক এই গোটেই কথাখিনি যেতিয়া মই বুজিবলৈ চেষ্টা কৰিলো তেতিয়া মই আসলতে গম পালো যে কিছুমান ভুৱা কথা কিছুমান উৰা বাতৰি কিছুমান মিছা কথাৰে মানুহক ভয় খুৱাই এনে ধৰণৰ কৰি থকা হৈছে গতিকে মই আপোনালোকক ভাবো বজৰং বাণখনৰ পঢ়াৰ কথাক লৈ বিভিন্ন ধৰণে মই আপোনালোকক সাহস দি থাকো আৰু কোনো ধৰণৰ অপকাৰ নহয় বুলি ইতিমধ্যে মই আপোনালোকক কৈছো যদি অপকাৰ হয় তাৰ গ্যাৰান্টিটো ময়ো ইতিমধ্যে লৈ থৈছো কিন্তু কথা হ'ল যে মই আকৌ কওঁ যে বজৰং বাণখন শুদ্ধ স্পষ্ট ভাষাত হ'ব লাগে বজৰং বাণখনৰ কথাটো সেইটোৱে যে আপুনি যেহেতু বাণ এখন মাৰিব আপোনাৰ ঘৰখনৰ মংগলৰ কাৰণে ঘৰত থকা ভূত প্ৰেত পিশাচ নিশাচৰ যাব লাগিবতো হয়নে নহয় তাত লাষ্টত লিখাই আছে মানে বজৰং বাণখন মানে যোনে জপ কৰিব ভূত প্ৰেত নাথাকে বুলি লিখাই আছে ইয়াতে লাষ্টত লিখা আছে মই আপোনালোকক পঢ়িয়ে শুনাই দিওঁ ইহ বজৰংগ বাণ जो जापे তাতে ভূত প্ৰেত সব কাপে মানে এই বজৰং বাণখন जो जापे যোনে জাপ কৰিব য'ত জাপ কৰিব সেইখন ঠাইৰ পৰা
কোনো ধৰণৰ মানে ভূত প্ৰেত সেইখন ঠাইত থাকিব নোৱাৰে সেইখিনি সব কপিব বা আঁতৰি যাব বা পলাব তেনেকুৱা ধৰণৰ কথা এতিয়া এই যে ভুল বিভ্ৰান্তিটো মানুহক আপোনালোকৰ মনত সোমাই দিয়া হৈছে যে প্ৰাণৰ ভয় থাকিলে মৃত্যুৰ ভয় থাকিলে আপুনি বজৰং বাণখন পাঠ কৰিব এতিয়া মৃত্যুৰ ভয় কেতিয়া আপোনাৰ কথাটো আপুনি বুজি ল'ব যে মই প্ৰত্যেকটো কথা যুক্তি সহকাৰে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ যে কথাটোত আপুনি যুক্তিটো চাই ল'ব যে আজি মই এইখিনিতে আছো ইয়াতে ভিডিঅ' এটা বনাই আছো হয়নে নহয় অলপ পিছত মই ওলাই গৈছো বাইকখন লৈ কোনোবা এখন ঠাইত মানে হ'ব নালাগে ক'ব নালাগে কিবা কাৰণে মোৰ কিবা এটা দুৰ্ঘটনা হৈ গ'ল তাৰ মানে মোৰ প্ৰাণৰ ভয় হয়নে নহয় কথাটো বুজি ল'ব যে মোৰ প্ৰাণৰ ভয় আছে যাৰ কাৰণে মই বজৰং বাণখন পাঠ কৰিব লাগে এতিয়া এই যে আপোনালোকে কৈ আছে যেতিয়া মৃত্যুৰ ভয় থাকিব তেতিয়াহে আপুনি বজৰং বাণখন পাঠ কৰিব মই কি যেতিয়া দুৰ্ঘটনা হ'ব মই যেতিয়া দুৰ্ঘটনা হৈ মোৰ গায়ে চেগ হয়তো কিবা কাৰণে তেজ ওলাব কিবা হাড় ভাঙিব তেতিয়া মই বজৰং বাণখন পাঠ কৰিম নেকি কথাটো যুক্তিটো আপুনি চাই লওক যে বজৰং বাণখন মই তেতিয়া পাঠ কৰিম যাতে মোৰ প্ৰাণৰ কোনো ধৰণৰ অপকাৰ নহয় তাৰ কাৰণে বজৰং বাণখন মই আগতীয়াকৈ পাঠ কৰিব লাগিব নহয় জানো গতিকে বজৰং বাণখনৰ সেই যে ভুল ব্যাখ্যাবিলাক আপোনালোকক দি আছে যাৰ দ্বাৰা আপোনালোকে ভয় কৰিবলৈ লৈছে ভয় কৰিবলগীয়া কথা নাই এতিয়া চাওক প্ৰাণৰ ভয় কেতিয়া যে আপোনাক কোনোবা গুণ্ডা চাৰিটাই খেদিছে খেদি পেলাই আপোনাক বন্দুক লগাই দিছে ঠিক আছে তাৰ মানে আপোনাৰ প্ৰাণৰ ভয় হৈছে এতিয়া আপুনি বজৰং বাণখন পাঠ কৰিব নেকি যে আপোনাৰ ইয়াতে বন্দুক লগাই থৈ দিছে আপুনি বজৰং বাণখন পাঠ কৰি আছে এইটো সম্ভৱ হ'ব পাৰে নেকি বাৰু মানুহৰ প্ৰাণৰ ভয় প্ৰতিটো মুহূৰ্তত থাকে প্ৰাণৰ সংশয় সব সময়তে আপোনাৰ থাকে কোন সময়ত মানুহৰ প্ৰাণ যায় প্ৰাণ আজি আছে কাইলৈ নাই কোনটো সময়ত আপোনাৰ কি হয় কোনেও ক'ব নোৱাৰে সেইকাৰণে মানে কোৱা হয় যে পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি ইমানকে সুন্দৰকে তুলসীদাসে লিখি থৈ গৈছে ইমান এজন সাধু সন্ত ইমান ভাল ভাল কথা ভাবি লিখি থৈ গৈছে তাৰ ব্যাখ্যাবিলাক আমি ভুলকে কিয় কৰি আছো পাঠ কৰে বজৰংগ বাণ কি যেতিয়া বজৰংগ বাণখন পাঠ কৰা হ'ব হনুমতে ৰক্ষা কৰে প্ৰাণ কি তেখেতে হনুমানজীয়ে আপোনাৰ প্ৰাণটো ৰক্ষা কৰি থাকিব মানে মই যদি আজি বজৰংগ বাণখন পাঠ কৰোঁ যদি মই বজৰংগ বাণখন পাঠ কৰোঁ বা আপোনালোকৰ ঘৰখনত বজৰংগ বাণখন পাঠ কৰোৱা হয় তাৰ মানে হনুমানজীয়ে আপোনাৰ প্ৰাণৰ ৰক্ষা কৰি থাকিব কিবা কাৰণে আপোনাৰ যদি কিবা সৰু সুৰা দুৰ্ঘটনা হয় কিবা বিপদ আপদ হয় তেনেহ'লে সেই বিপদৰ পৰা আপোনাৰ প্ৰাণ ৰক্ষা কৰি থাকিব হনুমানজীয়ে কথাখিনি তেনেকুৱাহে এতিয়া এনেধৰণে মই সেইটোৱে কৈছোঁ আপুনি ধৰি লওক কোনোবাই বন্দুক লগাই থৈ দিব কোনোবাই মাৰিব মাৰপিট কৰিব আপোনাৰ প্ৰাণৰ ভয় হৈছে আপুনি বজৰং বাণখন পাঠ কৰিছে এইটোতো নহয় এটা কথা হয় যে আপোনাৰ ঘৰখনত কোনোবা মানুহ যদি প্ৰাণৰ ভয় আছে অৰ্থাৎ তেওঁ যদি আইচিইউত আছে খুব এটা অসুস্থতা হৈ আছে তেখেতৰ প্ৰাণৰ যদি ভয় থাকে তেতিয়া আপুনি ঘৰত বজৰং বাণখন পাঠ কৰাব পাৰে বা আপুনি নিজে পাঠ কৰিব পাৰে তেতিয়া তেখেতৰ মৃত্যুৰ ভয় যথেষ্ট কমি যায় এই কথাখিনিহে কৈ থকা হৈছে কিন্তু এটা কথা যে এজন মানুহৰ আইচিইউত থকা তেওঁ ক্ৰিটিকেল কণ্ডিশ্যনটো কিমান তেওঁ পৰ্যায়ত আছে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব জন্ম হ'লে মানুহৰ মৃত্যু হ'বই লাগিব কিন্তু যিখিনি আমাৰ অপমৃত্যু যি অকাল মৃত্যু সেই অকাল মৃত্যু অপমৃত্যুৰ পৰা বজৰংগ বাণখন পাঠ কৰিলে আপোনাৰ সেই প্ৰাণটো ৰক্ষা কৰিব পাঠ কৰে বজৰংগ বাণ কি হনুমতে ৰক্ষা কৰে প্ৰাণ কি ইমান ধুনীয়া ধুনীয়া শব্দ ইমান ধুনীয়া ধুনীয়া ব্যাখ্যা কৰিব পৰা যায় এইখিনিৰ পৰা কিন্তু তাক লৈ ইমানখিনি ধৰি লওক বিভ্ৰান্তি মানত ভয় খুৱাই দিছে এনেকুৱা কথা কৈ দিয়া হয় যে বজৰং বাণখন পাঠ কৰিলে আপোনাৰ মানে বিপদ হ'ব আপোনাৰ ঘৰখনত কিবা হ'ব সেয়া একো নহয় কথাটো এইটোৱে যে আপুনি বজৰং বাণখন শুদ্ধকৈ পাঠ নকৰিলে আপুনি যি উদ্দেশ্যেৰে বজৰং বাণখন পাঠ কৰিছে সেই উদ্দেশ্যটো আপোনাৰ সফল নহ'ব কথাটো সেইটোৱে বাণ মাৰিলে সদায় শুদ্ধকৈ মাৰিব লাগিব মানে বাণ মানে তীৰ মানে কাঁড় আপুনি লক্ষ্য এটা ভেদ কৰিব লাগে মূল লক্ষ্য স্থানত আপুনি কাঁড়ডাল লগাব লাগিব কেনেকৈ লগাব আপুনি শুদ্ধকৈ শুদ্ধ নিয়মত আপুনি বজৰং বাণখন পাঠ কৰিব লাগিব বহুতেই কয় বজৰং বাণখন ক'ত পোৱা যাব এতিয়া বজৰং বাণখন বজাৰত কিনিবই পোৱা যায় বা অনলাইনত আপুনি বজৰং বাণ বুলি মাৰিলে আপুনি অনলাইনত বজৰং বাণখন ওলাই যায় কিন্তু এটা কথা হ'ল যে বজৰং বাণখন অসমীয়াত বিচাৰি আছে বহুতে বজৰং বাণখন অসমীয়াত দিব পৰাটো মোৰ কাৰণে সম্ভৱেই নহয় কাৰণ কিছুমান শব্দ আছে যিখিনি শব্দ অসমীয়াতনো কেনেধৰণে লিখিম সেই কথাখিনি মোৰ অলপ দিগদাৰ হয় যেনেকৈ ধৰি লওক ওম চম 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 চপল চলন্তা ওম হনু 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 হনুমন্তা ওম হং হং হক ডেট কপি চঞ্চল ওম চম চম চমহি পৰাণে কলদল
अपने जन को तुरंत उबारो सुमिरत होए आनंद हमारो अपने जन को तुरंत মানে আমাক বা আপুনি যাৰ কাৰণে পাঠ কৰা হৈছে তেখেতক তুৰন্ত উবাৰ মানে তুৰন্তে উদ্ধাৰ কৰিব দিয়া হৈছে সুমিৰত হৈ আনন্দ হামাৰো আমাৰ যিখিনি আনন্দৰ কাৰণে আমি পাঠ কৰিব বিচাৰিছো পাঠ কৰাইছো সেই আনন্দখিনি যাতে আমাক তুমি দিয়া আৰু ইয়াতে কোৱা হয় যে ইয়ে বজৰংগ বান জহি মাৰে তাহি কহো ফিৰ কোন উবাৰে এই বজৰংগ বানখন যেতিয়া মৰা হ'ব আপোনাৰ ঘৰত সেইখন ঘৰত আৰু কোন এনেকুৱা বেয়া শক্তি আহিব পাৰে যোনে আপোনাক ক্ষতি কৰিব পাৰে তাহি কহো ফিৰ কোন আছে কোনে কৰিব পাৰে আপোনাৰ ক্ষতি কোনো আপোনাৰ ক্ষতি কৰিব নোৱাৰে তাৰ পিছত কোৱা হৈছে যে পাঠ কৰে বজৰংগ বান কি হনুমত ৰক্ষা কৰে প্ৰাণ কি यह बजरंग बाण जो जापे ताते भूत प्रेत सब कापे धूप दे और जपे हमेशा ताके तन नहीं रहे कलेसा धूप धुना জ্বলাই যেতিয়া আমি তেখেতক মাতো প্ৰাৰ্থনা কৰো সেইখন ঘৰত কোনো ধৰণৰ কলেছা তাকে তন नहीं रहे कलेसा সেইখন ঘৰত কোনো দেহতে হোক বা শৰীৰতে হোক বা কোনো কাৰণে সেইখন ঘৰত কলেজ গৃহকণ্ডল কিবা কিবি পৰা বাচি থাকিব পৰা যায় গতিকে এনেকুৱা ধৰণৰ ধুনীয়া শব্দ আছে এতিয়া মানে মই আকৌ কওঁ যে মোৰ নিমন্ত্ৰণ বহুত আছিলে নামনিত আছিলে উজনিত আছিলে মই এইবাৰ যাব লগা আছিলে গোলাঘাট আছিলে বৰপেটা যাব লগা আছিলে বিজনী যাব লগা আছিলে তাৰ পিছত পাঠশালা যাব লগা আছিলে গোৱালপাৰা বহুত ঠাই আছে অসমৰ বাহিৰতো মোৰ নিমন্ত্ৰণ কিছুমান আছিলে মানে কি কম আৰু অসমৰ বাহিৰৰ বহুত ঠাইৰ পৰা ৰাজস্থানৰ পৰা মোলৈ ফোন আহে বা বেংগলোৰৰ পৰা আহি থাকে বা ঝাৰখণ্ডৰ পৰা মাজতে এগৰাকীয়ে কৰিছিলে তেওঁ এনেই ফোন কৰিছিল আচলতে বা বিভিন্নজনে মোক ফোন কৰি থাকে কিছুমানে নিমন্ত্ৰণো দিয়ে কিছুমানে পৰামৰ্শ লয় গতিকে এই গোটেই কথাখিনি মই গৰমৰ বন্ধত কৰিম বুলি ভাবিছিলো কিন্তু কৰিব পৰা নগল এই যে কথাবিলাক খেলিমেলি মনত অলপ দুখ পাই যাওঁ মই এটা অসমত নতুন কিবা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছো যাতে আপোনাৰ ভাল হওক এই ভাল যে আপোনাৰ হওক বুলি কৈছো আপোনাৰ ভালেই হৈ আছে আচলতে যিমান যি ঘৰত আচলতে বজৰংগ বানখন পাঠ কৰি থকা হৈছে অহা হৈছে এটা কথা ক'ব পাৰো ধন টকা পইচা ধাৰ ঋণৰ কথাখিনি বাদ দি বাকিখিনি মানুহৰ মনত পজিটিভিটি কাজিয়া পেচালৰ ক্ষেত্ৰত সেইখিনি কমিব তাৰ পিছত ঘৰখনত যদি ভূত প্ৰেতৰ কিবা সমস্যা আছে সেইখিনি কমিব বা বিভিন্ন ধৰণৰ অন্যান্য তন্ত্ৰ মন্ত্ৰ বেজ বেজালিয়ে যদি আপোনাৰ ঘৰখনত কিবা কৰি থৈছে কাৰোবাৰ সন্তানৰ যদি কিবা সমস্যা কৰি থৈছে কোনোবা লোকৰ বিয়া বাৰুৰ ক্ষেত্ৰত যদি বাধা আনি থৈছে সেই সকলোখিনি কিন্তু এই বজৰংগ বানখনৰ দ্বাৰা দূৰ হৈ গৈছে সেইখিনি মই নিজে প্ৰমাণ আছো আৰু সেইখিনি আপোনালোকে মোক কমেন্ট যোগে কথাখিনি জনাই থাকে গতিকে সকলোৰে ভাল হ'ব লাগে সকলোৱে ভাল হ'বৰ কাৰণে কিবা এটা নতুন সকলোৱে ভাল হ'বৰ কাৰণে কিবা এটা প্ৰথা হাতত লৈছো প্ৰচেষ্টা লৈছো সকলোৰে ভালেই হৈ গৈছে কিন্তু মই এইখিনিতে আপোনালোকক কৈ দিওঁ যে মই এটা মনতে সিদ্ধান্ত লৈছো যেহেতু সকলোৱে বেয়া পাইছে ইমান দিন যোৱা নাই ইমান দিন ৰৈ গৈছো গতিকে মই ভুল কৰিছো বুলি মই মানি লৈছো যে মই আপোনালোকৰ কথাখিনি ৰাখিব পৰা নাই গতিকে মই অহা বুধবাৰ বৃহস্পতি আৰু শুক্ৰবাৰ এই তিনিটা দিনৰ কাৰণে মই মনতে ভাবিছো যে মই নামনিৰ যাত্ৰাটো কৰি আহো নামনিৰ যাত্ৰাটো এনেকুৱা ধৰণৰ হ'ব নলবাৰী পাঠশালা তাৰ পিছত যদি পাৰো সৰ্থেবাৰী যাম তাৰ পিছত বৰপেটাত মই ৰাতি থাকি বৰপেটাৰ এজন লোকৰে নিমন্ত্ৰণ আছে সেই বৰপেটাৰ নিমন্ত্ৰণটো ৰক্ষা কৰি মই চেষ্টা কৰিম যে মই পিছৰ দিনা আকৌ ঘূৰি আহিম যদি বঙাইগাঁও বা অভয়াপুৰী বা তেনেকুৱা ধৰণৰ গোৱালপাৰা নিমন্ত্ৰণো আছে তেনেকুৱা ধৰণৰ মই মিলাই চাই লওঁ যদিহে সম্ভৱ হয় আৰু এটা দিন লৈ মই গোৱালপাৰাৰ পৰা মই উভতি অহাৰ এটা পৰিকল্পনা কৰিম গতিকে এই গোটেইখিনি নিৰ্ভৰ কৰিব অহা সোমবাৰৰ ভিতৰত আপোনালোকে মোক নিমন্ত্ৰণবোৰ কেনে ধৰণে দিয়ে বা আপোনালোকে মোক আকৌ মনত পেলাই দিব লাগিব কাৰণ যেহেতু মই গ্যাপ কৰি দিলো বহুতখিনি বহু নিমন্ত্ৰণ মোৰ অলপ মানে মিলাব অলপ অসুবিধা হৈ আছে গতিকে আপোনালোকে যদি মোৰ এই নামনি যাত্ৰাটোত নিমন্ত্ৰণ দিব বিচাৰে কি কাৰণে নিমন্ত্ৰণ দিব বিচাৰে ধাৰ ঋণখিনি বাদ দি বাকি অন্যান্য সমস্যাৰ যদি কাৰণে মোক নিমন্ত্ৰণ দিব বিচাৰে আপোনালোকে মোক 90850931104 এই নম্বৰটোত নিমন্ত্ৰণ শব্দটোৰ ওপৰত লিখি বাকি কথাখিনি জনাই মোক আপোনালোকে জনাব পাৰে তাৰ ভিতৰতে মই চাই ক'ত যাব পৰা যায় আপোনালোকৰ সমস্যাবোৰ কথাবিলাক বুজি লৈ মই আপোনালোকৰ তালে যাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো কথা কওঁতে দীঘলীয়া হৈ গ'ল আপোনালোক সকলো ভালে কুশলে থাকিব আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিওটো ইমানতে সামৰণি কৰিছো ধন্যবাদ